আপোনালোকক লগ পাই বৰ আনন্দ পালোঁ। আৰু যদিও আমাৰ পৰম্পৰা নহয়, আমি আচলতে নৱবৰ্ষ বহাগত পৰা আৰম্ভ কৰোঁ আমাৰ ভাৰতীয় পৰম্পৰা মতে। তথাপিও যুগৰ লগত খাপ খুৱাই আমি ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা দিছোঁ। কিন্তু লগে লগে মই আমাৰ ভোগালী বিহুৰ শুভেচ্ছাও আগতীয়াকৈ দি থলোঁ। এতিয়া আমি আপোনালোক আজি লগ পাই এইখিনি কথা আমি ভাগ বতৰা কৰিব বিচাৰিছোঁ যে ভাৰতবৰ্ষ যেই যিমান 200 বছৰ প্ৰায় 200 বছৰ ব্ৰিটিছৰ অধীনত থকাৰ পিছত ভাৰতীয় সভ্যতা সংস্কৃতি সম্পৰ্কে যিবোৰ ৰচনা, যিবোৰ গৱেষণা, যিবোৰ কথা বাৰ্তা হ'ল, সেইবোৰেৰে আমাৰ ভাৰতীয় চিৰন্তন যিটো মানসিকতা, আমাৰ যিটো চিন্তা চৰ্চা, তাত বহুত পৰিমাণে আঘাত কৰি দিয়া হৈছে আৰু বহুত সত্য লুকুওৱা হৈছে, বহুত সত্য বিকৃত কৰা হৈছে। ইতিহাসৰ ছাত্ৰ হিচাপে আমি ভাৰতীয় ইতিহাস সংকলন সমিতিৰ সদস্যসকলে এই যিবিলাক বেয়া কথা হ'ল, যিবিলাক নহ'বলগীয়া কথা হ'ল, যাৰ কাৰণে এতিয়া আমাৰ যিটো স্বাধীন মনোবৃত্তি, আমাৰ যিটো দেশমাতৃৰ প্ৰতি দায়বদ্ধতা, আমাৰ নিজৰ দায়িত্ব কৰ্তব্যৰ প্ৰতি যিখিনি নাগৰিক কৰ্তব্য, সেই গোটেই কথাবিলাকৰ সম্পৰ্কীয় নতুন নতুন চিন্তা চৰ্চা কৰি প্ৰকৃত সত্যৰ ৰচ চাপিবলৈ চেষ্টা কৰি থকা হৈছে। আৰু এই সম্পৰ্কে ভাৰতীয় ইতিহাস সংকলন সমিতিয়ে অহৰহ চেষ্টা কৰি থকাৰ ফলত 1990 চনত আমাৰ অসমতো ভাৰতীয় ইতিহাস সংকলন সমিতিৰ অসম ৰাজ্যিক শাখা গঠন হৈছিলে। আৰু তেতিয়া ইয়াৰ নেতৃত্ব বহন কৰিছিল স্বনামধন্য পণ্ডিত ৰজনীকান্ত দেৱশৰ্মাই। তাৰ পৰা আমাৰ মিৰ্জাবাসীৰ বাবে এটা বৰ সৌভাগ্যৰ কথা যে বিগত নহয় কিছু বছৰ আগৰ দুটা কাৰ্যকালত আমাৰ মিৰ্জাৰ শ্ৰীযুত ডক্টৰ ভাৰতচন্দ্ৰ কলিতা, যি অসমৰে আনকি প্ৰথমজন NDAৰ প্ৰফেচাৰ, নেশ্যনেল ডিফেন্স একাডেমীত অসমীয়া কোনো মানুহে এটা আগতে চাকৰি পোৱা নাছিলে, তেওঁ প্ৰফেচাৰ হিচাপে তাৰ পৰা অৱসৰ লৈছিলে। তেখেতেও এই ভাৰতীয় ইতিহাস সংকলন সমিতিৰ অসম প্ৰান্তৰ দুটাকৈ কাৰ্যকালৰ সভাপতি হৈ আছিল আৰু অনবদ্য অৱদান দি গৈছে। আমাৰ সৌভাগ্যৰ কথা যে এইবাৰ আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে আমাৰ 37তম অধিৱেশনখন মিৰ্জাত পাতিবলৈ আমাক অনুমতি প্ৰদান কৰিলে। আৰু সেইবাবে আমাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ মাননীয় সভাপতি শ্ৰীযুত লক্ষীকান্ত শৰ্মাদেৱ আছে, কাৰ্যকৰী সভাপতি ডক্টৰ গণেশ্বৰ চহৰীয়াদেৱ আছে, আৰু আমাৰ আন সদস্যসকল আছে। ৰাজ্যিক সমিতিৰ আমাৰ ছেক্ৰেটাৰী ডক্টৰ তপন কলিতা আছে। আৰু আপোনালোকে ভাল পাব যে আমাৰ সৌভাগ্যৰ কাৰণ যে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় মহাসচিব শ্ৰীযুত হেমন্ত মজুমদাৰদেৱো আমাৰ লগত ছাঁটোৰ দৰে লাগি আমাক প্ৰতিটো কথাতে মাৰ্গদৰ্শন কৰি আহিছে। গতিকে আমি বেছ আশাবাদী যে এই অধিৱেশনখন এখন ঐতিহাসিক অধিৱেশন হ'ব, সফল কাম হ'ব। আৰু ইয়াত আমাৰ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ আমাৰ প্ৰধান যিগৰাকীয়ে আমাক সদায় মাৰ্গদৰ্শন কৰে, আৰু বিভিন্ন প্ৰান্তৰ পৰা এতিয়ালৈ আমি প্ৰায় 50খন গৱেষণা পত্ৰ পাইছোঁ। কেৱল অধিৱেশনেই নহয়, আমাৰ বিশেষত্ব এইটোৱে যে আমাৰ অধিৱেশনত আমি সাংগঠনিক কথা যিবোৰ পাতোঁ সেইটো এটা কথাই, তদুপৰি অনিবাৰ্যভাৱে আমাৰ আমাৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়। এইবাৰো হ'ব। এইবাৰৰ আমাৰ বিষয়টো হ'ল উত্তৰ পূব ভাৰতৰ ইতিহাসৰ গৱেষণা আৰু অধ্যয়ন শীৰ্ষক এখন ৰাষ্ট্ৰীয় গৱেষণা হ'ব, আলোচনা চক্ৰ হ'ব। আৰু সেই আলোচনা চক্ৰখনত কেইবাগৰাকীও বিশিষ্ট পণ্ডিতে সমল ব্যক্তি হিচাপে যোগদান কৰিব। 2টা মুডতে হ'ব, অনলাইনতো হ'ব, অফলাইনতো হ'ব। আৰু একে সময়তে আমাৰ কেইবাটাও ৰুমত মানে সমান্তৰালভাৱে অধিৱেশনবোৰ চলিব আৰু আলোচনা চক্ৰ চলিব, যাতে আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ কৰিব পাৰোঁ। আমাৰ দুদিনীয়াকৈ আয়োজন কৰা হৈছে। অহা কালি অৰ্থাৎ কাইলৈ 3 জানুৱাৰী আৰু পিছৰ দিনা পৰহি 4 জানুৱাৰী, শনিবাৰ আৰু ৰবিবাৰে মিৰ্জা দক্ষিণ কামৰূপ কলেজৰ
সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আমাৰ মূল উদ্বোধনী আৰু সামৰণি অনুষ্ঠান হ'ব আৰু এই কলেজৰে বিভিন্ন শ্ৰেণীকোঠাত আমাৰ আলোচনা চক্ৰসমূহ অনুষ্ঠিত হ'ব। আমি আশা কৰিছোঁ এই অধিৱেশনত অতি কমেও 500ৰ পৰা 700 প্ৰতিনিধিয়ে যোগদান কৰিব আৰু এই গোটেইখিনি কাম কৰাৰ বাবে আমাক মূলতঃ দক্ষিণ কামৰূপ কলেজৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত তপন চৌধুৰী ছাৰ, এই কলেজৰ অধ্যক্ষ তেখেত আমাৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি এই কলেজৰ অধ্যক্ষ ডক্টৰ নৱজ্যোতি দাস তেখেত আদৰণি সমিতিৰ সভাপতি আৰু দক্ষিণ কামৰূপ কলেজৰ দক্ষিণ কামৰূপ ছোৱালী কলেজ আচলতে দুইটা বাই ভনী আৰু দক্ষিণ কামৰূপ ছোৱালী কলেজৰো মাননীয় অধ্যক্ষ ডক্টৰ নৰকান্ত অধিকাৰীদেৱ আমাৰ কাৰ্যকৰী সভাপতি আৰু দুয়োগৰাকীয়ে আমাক প্ৰথম দিনাখনৰ পৰাই আজিলৈকে সকলো ধৰণে সহায় সহযোগ কৰি আহিছে, মাৰ্গদৰ্শন কৰিছে আৰু আমাৰ লগত লাগি আছে। এই চেগতে তেওঁলোকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই দুয়োখন কলেজৰ ছাত্ৰ ছাত্ৰীসকলেও স্বেচ্ছাসেৱকৰ দায়িত্ব গ্ৰহণ কৰি আমাৰ ইয়াত সকলো ধৰণৰ কাম কাজত সহযোগ কৰিছে। আৰু এটা উল্লেখনীয় কথা যে আমাৰ এই অধিৱেশনৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ লগত একেলগে সংগতি ৰাখি এখন আমাৰ ভাৰতৰ ঐতিহাসিক সত্তাৰ বিভিন্ন দিশ জাগৃত কৰিব পৰাকৈ তাত একেবাৰে আমাৰ ঋষিমুনিসকলৰ দিনৰ পৰাই ভাৰতীয় কাল গণনা পদ্ধতিৰ পৰা আৰম্ভ কৰি আজিৰ জুবিন গাৰ্গৰ শেষ নিশ্বাসৰ দিনলৈ সকলোবোৰ কথা সাঙুৰি ভাৰতীয় সত্তাৰ জাগৰণৰ কাৰণে এটা প্ৰদৰ্শনী আয়োজন কৰা হৈছে আৰু আমি আশা কৰিছোঁ সম্ভৱতঃ আমি কথা পতা চলি আছে, এতিয়া আমাৰ গধূলিলৈকে আমি কনফাৰ্ম পাম। ইণ্ডিয়ান কাউন্সিল অফ হিষ্টৰিকেল ৰিচাৰ্চে তেওঁলোকৰ এখন কিতাপৰ প্ৰদৰ্শনীও ইয়াত কৰাৰ সম্ভাৱনা আছে। ফাইনেল হেৰিটো অহা নাই দিল্লীৰ পৰা, আহিলেই হয়তো সেইটো হ'ব বুলি আমি আশাবাদী। তাৰপিছতে আপোনাৰ বিশেষভাৱে আমাৰ যিখন 2:15 হ'ব ন, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত এখন বিশেষ আলোচনা চক্ৰ হ'ব। তাত গোটেইখিনি প্ৰিন্সিপাল আৰু উপাচাৰ্যই ভাগ ল'ব। গতিকে আগৰ গোটেইখিনিৰ পৰা আপোনালোক থাকিবই প্ৰথমৰ পৰাই যিয়ে যেনেকৈ পাৰে, কিন্তু বিশেষকৈ সেই সত্ৰখন কভাৰেজ কৰিবলৈ মই অনুৰোধ কৰিছোঁ আৰু আপোনালোক আটাইয়ে দুপৰীয়াৰ ভোজন আমাৰ ইয়াত ল'লে আমি ভাল পাম। আৰু আপোনালোকে জানিব যে আমি গোটেইখিনি আমাৰ ইয়াত ভাৰতীয় ইতিহাস সংকলন সমিতিৰ মুখ্য নীতিটো হ'ল যে মই মোৰ বাবে নহয়, মই আপোনাৰ বাবে। গতিকে আমাৰ ইয়াত কোনো দিয়া চিয়াৰ ব্যৱস্থা নাথাকে কাকো। আমি যিসকলে আহোঁ কিবা দিবলৈ আহোঁ, ল'বলৈ একো নাহে, কোনো নাহে। সেইটো নিয়মেই আৰু আমাৰ হেৰিটো। গতিকে সেই ধৰণে আপোনালোকৰ পৰা আমি সহায় সহযোগ বিচাৰিছোঁ। কাইলৈ আমাৰ লগত একেলগে ভোজন কৰি আমাক কৃতাৰ্থ কৰিব আৰু গোটেইখিনি কথা। ভাৰতীয় ইতিহাস সংকলন সমিতি অসমৰ 10-15 মিনিট পিছত ৰাজ্যিক সভাপতি অধ্যাপক গজেন্দ্ৰ অধিকাৰী ডাঙৰীয়াই অধিৱেশন সম্পৰ্কে কৈছে। তো আমাৰ মাজত এই অধিৱেশনৰ আদৰণি সমিতিৰ মাননীয় সভাপতি ডক্টৰ নৱজ্যোতি দাস ডাঙৰীয়া, এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ, আৰু আনগৰাকী দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ নৰকান্ত অধিকাৰী, তেখেত কাৰ্যকৰী সভাপতিৰূপে আছে। আন এজন কাৰ্যকৰ্তা আমাৰ মাজত আছে, তেখেত বৰাক উপত্যকাৰ আৰু তেখেতে ৰাজ্যিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে, ডক্টৰ নীলাঞ্জন দে। ইমান সময়ে আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াই যিখিনি কথা কৈছে তাৰ লগত মই কেৱল দুটা কথা সংযোগ কৰিব বিচাৰোঁ। আমাৰ এই অধিৱেশনলৈ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও অহাৰ কথা আছে। তেখেতে নাহোঁ বুলি এতিয়ালৈকে কৈ দিয়া নাই। এই কথা আমি ৰাতি আকৌ আমাক জনাব। কিন্তু দুগৰাকী বিশেষ ব্যক্তি, এগৰাকী আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰী আৰু অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া, তেখেত দুইজন এই অধিৱেশনত উপস্থিত থাকিব। আমাৰ দৰং ওদালগুৰিৰ সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া
এই গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, তেখেতসকলেও ইয়াত উপস্থিত থাকিব বুলি কথা দিছে। আৰু আমাৰ স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াও থাকিব বুলি এইমাত্ৰ তেখেতে সভাপতি ডাঙৰীয়াই কৈছে। এইখিনি আচলতে আমাৰ স্বাভাৱিকভাৱে আমি কৰা কামৰ একোটা আভাস। আপোনালোকে যদি মই এটা অনুৰোধ কৰিম বিশেষভাৱে যে ইয়াত কেইখনমান বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ প্ৰদৰ্শনী এইবাৰ আমি জানো যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মশতবাৰ্ষিকী চলি আছে। তো তেখেতৰ গোটেই জীৱন পৰিক্ৰমাৰ ওপৰত এটা সৰু প্ৰদৰ্শনী আমি ব্যৱস্থা কৰিছোঁ। আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰো তেখেতৰ বিষয়েও আমি প্ৰত্যেকে জনা উচিত। তেখেতৰ বিষয়েও আমি সামান্য কিছু কথা ৰাখিছোঁ আৰু কিছুমান এনে কথা যিবিলাকে আমাৰ স্বাভিমানক জগাই তোলে। যোৱাকালি আমি যেতিয়া এইবিলাকৰ ব্যৱস্থাত লাগি আছিলোঁ, আমাৰ এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়াই তেখেতে সৃষ্টিৰনো আৰম্ভণি কেনেকৈ হৈছিল আৰু সেই আৰম্ভণিৰ কথা ভাগৱত মহাপুৰাণত কিদৰে উল্লেখ আছে আৰু তাক গৱেষণালব্ধ পদ্ধতিৰে খুব ধুনীয়াকৈ ইয়াত তিনিখন আমাৰ ইয়াত বিশেষভাৱে বনাই অনা হৈছে। এই তিনিখনত দেখুওৱা হৈছে যে সৃষ্টি কেনেকৈ হৈছে আৰু সেই কথাটো আপোনালোকে এবাৰ অনুগ্ৰহ কৰি চাব। তাৰোপৰি আমি জানো গোটেই ভাৰতবৰ্ষ এখন আমি সাংস্কৃতিকভাৱে এক দেশ মানে, আৰু যিবিলাকে আমাক এক কৰি ৰাখিছে, এই যে আমাৰ 51খন শক্তিপীঠ আছে, আমাৰ ইয়াত মা কামাখ্যা আছে, তেনেকৈ গোটেই সমগ্ৰ ভাৰতবৰ্ষত ক'ত ক'ত আছিল সকলোতে আমি গৈছোঁ নে নাই? গৈছোঁ যদিও কিছুমান এনেকুৱা জেগা আছে যালৈ হয়তো আমি যাব পৰা অৱস্থাত বৰ্তমান নাই। উদাহৰণস্বৰূপে পাকিস্তানত এখন আছে হিংলাজ মাতাৰ মন্দিৰ, এইখনো আমাৰ সেই 51খন শক্তিপীঠৰ ভিতৰত। কিন্তু আমি জানিব লাগিব, আমাৰ নতুন প্ৰজন্মই জানিব লাগিব। ঠিক সেইদৰে আমাৰ বহুতে ৰামায়ণক বা ৰামৰ চৰিত্ৰটোক ঐতিহাসিক নহয় বুলি ক'ব বিচাৰে, কাল্পনিক বুলি ক'ব বিচাৰে, মাইথ'লজি বুলি ক'ব বিচাৰে। কিন্তু আচলতে এইবিলাক মাইথ'লজি নহয়, এইবিলাক কাল্পনিক কথাৰ কাহিনী নহয়, এইবিলাক আমাৰ পূৰ্বপুৰুষৰ সঁচা ইতিহাস। ইয়াতে এখন আছে যে নাছাই গৱেষণা কৰি তেওঁলোকে কি ৰিপৰ্ট পাইছিল, এই যিখন ৰাম সেতু, সেই তথ্য ইয়াত প্ৰদৰ্শিত হৈছে। গতিকে ইয়াত যিসকল আহিব, আমাৰ অসমৰ প্ৰায় 34খন জিলাৰ সকলোবিলাক জিলাৰ প্ৰতিনিধিসকল আহিব, জিলাৰ কাৰ্যকাৰিণী তাৰ পদাধিকাৰীসকল আহিব। যিদৰে আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে অসমৰ 15খন বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্যসকল আহিব, 35খন মহাবিদ্যালয়ৰ অধ্যক্ষ আহিব, অসমৰ যি কলেজ শিক্ষক অধ্যক্ষ সন্থা আছে তাৰ সন্মানীয় সভাপতি ডক্টৰ ধৰ্মেন্দ্ৰ নাথ আৰু সাধাৰণ সম্পাদক ডক্টৰ ৰঞ্জন কলিতা, তেখেতসকলো ইয়াত উপস্থিত থাকিব। আৰু এই যে বিশেষ এটা কথা, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020, ভাৰতীয় জ্ঞান পৰম্পৰা আৰু ইতিহাস, এই এটা বিশেষ বিষয় আমাৰ যিখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ উপৰিও এইটো এটা লোৱা হৈছে, যিটো কাইলৈ 2 বজাত হ'ব। আৰু এইখনত এই তেখেতসকলে নিজৰ নিজৰ মানে এক প্ৰকাৰ গৱেষণা পত্ৰ তাত প্ৰস্তুত কৰিব, বেছিভাগেই লিখিতভাৱে দিব। আৰু এইবিলাকক আমি পিছত কিতাপ আকাৰে আমি সমাজৰ কাৰণে আমি উলিয়াই দিম। সম্পূৰ্ণ এটা বিদ্যায়তনিক বাতাবৰণত ইয়াত এই গোটেইবিলাক আমি জানো আমাৰ অসমত কিমান বিদেশী আক্ৰমণ হৈছে, সেই আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে আমাৰ পূৰ্বপুৰুষসকলে কি বীৰত্বৰে তেওঁলোকে সংগ্ৰাম কৰিছে, তাৰ বিৰুদ্ধে যুঁজিছে। আৰু তেওঁলোকে কৰা সেই সংগ্ৰামৰ ফলতহে আজি আমি এনেকুৱা এটা সুন্দৰ বাতাবৰণত বহি থকাৰ কাৰণে সৌভাগ্য আমি লাভ কৰিছোঁ। গতিকে এই গোটেইবিলাক কথা, আমাৰ গোটেই ভাৰতীয় জ্ঞান, এই গোটেইবিলাক ইয়াত প্ৰদৰ্শিত হ'ব। আৰু এই 2 দিন আপোনালোক সকলোকে আমি অভিনয়ে আমন্ত্ৰণ জনাইছোঁ, ইয়ালৈ আহক, নিজেও স্বচক্ষে প্ৰত্যক্ষ কৰক, অনুভৱ কৰক। আৰু এজন স্বাভিমানী অসমীয়া, এজন স্বাভিমানী ভাৰতীয় হিচাপে মই ভাবোঁ এই 2 দিন ইয়াত উপস্থিত থাকিলে আপোনালোকে আৰু অধিক নিজকে গৌৰৱান্বিত অনুভৱ কৰিব। তো ইমানখিনি আপোনালোকৰ প্ৰতি নিবেদন কৰি মই মোৰ বক্তব্য সামৰিছোঁ।
মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।